কি কৈছে এতিয়া ঘৰ জমাই বুলি কৈছো কি ঘৰ জমাই বুলি কৈছো সেইকাৰণে বুলি আপুনি কি কৈছে আমাৰ চকুৰ সন্মুখত আপোনালোকে আহ্বান কৰি আছে আমি দেখিছো আমাৰ চকুৰ সন্মুখত আপোনালোকে কথা পাতিবলৈ দিয়া নাই আপোনালোকে কি ক'লে যাবা কথা পাতিবলৈ দিব আমাৰ গুৱাহাটী হাইকোৰ্টৰ এজন অধিবক্তা কেনেদৰে ব্যৱহাৰ কৰিছে আমি দেখা পাইছো আমি দেখি আছো এইটো ভাল দেখি আছো সকলোকে ৰেকৰ্ড বেয়া কৰি আছে আপোনালোকৰ ইলিগেল কাম কৰাই আছে আপোনালোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিছে আপোনালোকৰ পৰা ইলিগেল কাম কৰাইছে দুয়োজন অসম আৰক্ষীৰ ওপৰত আক্ৰমণ হ'ল সেই সময়ত পুলিচ ক'ত আছিলে 10 জনৰ নাম মন্ত্ৰীয়ে ল'লে 10 জনৰ ভিতৰত এই 8 জনক আপোনালোকে ধৰিব পৰা নাই অসম আৰক্ষী ইমান দুৰ্বল নেকি লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহিছে কিন্তু অসম আৰক্ষী দুজন বিষয়াক যে আটক কৰিলে আক্ৰমণ কৰিলে তাত মানৱ ডেকা ঘৰ জমাই বুলি কৈছো মানৱ ডেকা ঘৰ লৈ গ'ল তেওঁলোকৰ বাসিন্দা ধৰি লৈ গ'ল তেতিয়া অসম আৰক্ষী নাই আপোনালোকৰ ৰেকৰ্ড বেয়া কৰি আছে